পুলিচে এইটো গাড়ীখন ধৰিলে। এতিয়া পুলিচৰ লগত পুলিচে আমাক মাতিছে, আমি আহি পেলাই চালোঁ। এতিয়া পুলিচৰ পৰা আমি আমাৰ কাষ্টডিলৈ আনো। কি গাড়ী হয় এখন DI হয়। DI হয়। কিমান মাল আছিলে ইয়াত? কিছু মেজাৰমেণ্টটো কৰিব পৰা নাই না এতিয়া। অনুমানিক কিমান হ'ব, কিমান টকা হ'ব? অনুমানতো ক'ব নোৱাৰোঁ, মানে কাঠৰ ভৰতে চকা ভাঙি গৈছে, কাঠৰ ভৰতে মানে বহু পৰিমাণত হয় এক্সেল ভাঙিছে। যিহেতু দেখিবলৈ পোৱা যায় যে বহুকেইটা বিট আছে, উদমাৰী বিট আছে, পাৰকুপ বিট আছে, চাপানালা বিট আছে। সেই বিটসমূহ পাৰ হৈ এনেধৰণে চামগুৰি অঞ্চলত কাঠৰ গাড়ীয়ে প্ৰৱেশ কৰিছে। কি ক'ব, আপোনালোকৰো এটা বিট আছে? নাই, এইটো আমাৰ এইফালৰ পৰা আহিছে বুলি আমি ধাৰণা কৰা নাই, কাৰণ আমাৰ এইফালৰ পৰা আহিলে আমি গম পালোঁ হয়। এতিয়া কিন্তু বহুকেইটা বিট দেখিবলৈ পোৱা যায়। ইনভেষ্টিগেশ্যন কৰাৰ পিছতহে গম পোৱা যাব গাড়ীখন ক'ৰ পৰা ওলাইছিল বা কি। মানে নিশাৰ অন্ধকাৰৰ সুযোগ লৈ একাংশ বন মাফিয়াই চলাই আছে নেকি? নিশা হয়তো হাইৱে আছে, হাইৱেত ক'ৰ পৰা কেনেকৈ আহিছে সেইটো আমি ইনভেষ্টিগেশ্যন কৰিলে তাত ওলাই যাব। তেতিয়া আপোনালোকে জব্দ কৰিছে? হয়, জব্দ কৰিছে। পুলিচে এইটো গাড়ীখন ধৰিলে। এতিয়া পুলিচৰ লগত পুলিচে আমাক মাতিছে, আমি আহি পেলাই চালোঁ। এতিয়া পুলিচৰ পৰা আমি আমাৰ কাষ্টডিলৈ আনো। কি গাড়ী হয় এখন DI হয়। DI হয়। কিমান মাল আছিলে ইয়াত? কিছু মেজাৰমেণ্টটো কৰিব পৰা নাই না এতিয়া। অনুমানিক কিমান হ'ব, কিমান টকা হ'ব? অনুমানতো ক'ব নোৱাৰোঁ, মানে কাঠৰ ভৰতে চকা ভাঙি গৈছে, কাঠৰ ভৰতে মানে বহু পৰিমাণত হয় এক্সেল ভাঙিছে। যিহেতু দেখিবলৈ পোৱা যায় যে বহুকেইটা বিট আছে, উদমাৰী বিট আছে, পাৰকুপ বিট আছে, চাপানালা বিট আছে। সেই বিটসমূহ পাৰ হৈ এনেধৰণে চামগুৰি অঞ্চলত কাঠৰ গাড়ীয়ে প্ৰৱেশ কৰিছে। কি ক'ব, আপোনালোকৰো এটা বিট আছে? নাই, এইটো আমাৰ এইফালৰ পৰা আহিছে বুলি আমি ধাৰণা কৰা নাই, কাৰণ আমাৰ এইফালৰ পৰা আহিলে আমি গম পালোঁ হয়। এতিয়া কিন্তু বহুকেইটা বিট দেখিবলৈ পোৱা যায়। ইনভেষ্টিগেশ্যন কৰাৰ পিছতহে গম পোৱা যাব গাড়ীখন ক'ৰ পৰা ওলাইছিল বা কি। মানে নিশাৰ অন্ধকাৰৰ সুযোগ লৈ একাংশ বন মাফিয়াই চলাই আছে নেকি? নিশা হয়তো হাইৱে আছে, হাইৱেত ক'ৰ পৰা কেনেকৈ আহিছে সেইটো আমি ইনভেষ্টিগেশ্যন কৰিলে তাত ওলাই যাব। তেতিয়া আপোনালোকে জব্দ কৰিছে? হয়, জব্দ কৰিছে। পুলিচে এইটো গাড়ীখন ধৰিলে। এতিয়া পুলিচৰ লগত পুলিচে আমাক মাতিছে, আমি আহি পেলাই চালোঁ। এতিয়া পুলিচৰ পৰা আমি আমাৰ কাষ্টডিলৈ আনো। কি গাড়ী হয় এখন DI হয়। DI হয়। কিমান মাল আছিলে ইয়াত? কিছু মেজাৰমেণ্টটো কৰিব পৰা নাই না এতিয়া। অনুমানিক কিমান হ'ব, কিমান টকা হ'ব? অনুমানতো ক'ব নোৱাৰোঁ, মানে কাঠৰ ভৰতে চকা ভাঙি গৈছে, কাঠৰ ভৰতে মানে বহু পৰিমাণত হয় এক্সেল ভাঙিছে। যিহেতু দেখিবলৈ পোৱা যায় যে বহুকেইটা বিট আছে, উদমাৰী বিট আছে, পাৰকুপ বিট আছে, চাপানালা বিট আছে। সেই বিটসমূহ পাৰ হৈ এনেধৰণে চামগুৰি অঞ্চলত কাঠৰ গাড়ীয়ে প্ৰৱেশ কৰিছে। কি ক'ব, আপোনালোকৰো এটা বিট আছে? নাই, এইটো আমাৰ এইফালৰ পৰা আহিছে বুলি আমি ধাৰণা কৰা নাই, কাৰণ আমাৰ এইফালৰ পৰা আহিলে আমি গম পালোঁ হয়। এতিয়া কিন্তু বহুকেইটা বিট দেখিবলৈ পোৱা যায়। ইনভেষ্টিগেশ্যন কৰাৰ পিছতহে গম পোৱা যাব গাড়ীখন ক'ৰ পৰা ওলাইছিল বা কি। মানে নিশাৰ অন্ধকাৰৰ সুযোগ লৈ একাংশ বন মাফিয়াই চলাই আছে নেকি? নিশা হয়তো হাইৱে আছে, হাইৱেত ক'ৰ পৰা কেনেকৈ আহিছে সেইটো আমি ইনভেষ্টিগেশ্যন কৰিলে তাত ওলাই যাব। তেতিয়া আপোনালোকে জব্দ কৰিছে? হয়, জব্দ কৰিছে।